বিদায় ডক্টৰ মনমোহন সিং। ৯২ বছৰ বয়সত বৃহস্পতিবাৰে নিশা দেহাৱসান ঘটা প্ৰয়াত প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ শেষকৃত্য শনিবাৰে নতুন দিল্লীৰ নিগমবোধ ঘাটত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হয়। শেষকৃত্যস্থলীত দেখা গ'ল দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপৰাষ্ট্ৰপতি জগদীশ ধনখৰ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাকে ধৰি দেশ বিদেশৰ অনেক প্ৰতিনিধি। উপস্থিত আছিল ভূটান নৰেশ জিগমে খেছাৰ নামগিয়াল ৱাংচুক আৰু মৰিছাছৰ বিদেশ মন্ত্ৰী মনীষ গোবিন্দ। একেদৰে দেখা গ'ল ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভাদ্ৰাকে ধৰি কংগ্ৰেছৰ বহু নেতাক। অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত দেখা গ'ল মূৰত ৰুমাল লৈ ৰাহুল গান্ধীয়ে মনমোহন সিঙক নিজৰ কান্ধত তুলি লৈ যোৱাৰ দৃশ্য। অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে শিখ ধৰ্মীয় ৰীতি নীতি সম্পাদন কৰাৰ পাছতেই টোপধ্বনিৰে প্ৰয়াত প্ৰধানমন্ত্ৰী ডক্টৰ সিঙৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হয়। অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে পুৱা ৮ বজাত প্ৰয়াত প্ৰধানমন্ত্ৰী সিঙৰ নশ্বৰ দেহ তেওঁৰ আৱাসৰ পৰা কংগ্ৰেছৰ সদৰলৈ নিয়া হয়। কংগ্ৰেছ সদৰত প্ৰয়াত নেতাগৰাকীক শেষ শ্ৰদ্ধা জনাই ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভাদ্ৰা, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, কে শিৱানুগোপাল, সিদ্দাৰামাইয়া, ডি.কে. শিৱকুমাৰ, ৰেৱন্ত ৰেড্ডীকে ধৰি কংগ্ৰেছৰ বহু শীৰ্ষ নেতাই। ইয়াৰ উপৰিও অসংখ্য দলীয় কৰ্মী সমৰ্থকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰিয় নেতাগৰাকীক। উল্লেখযোগ্য যে প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মানাৰ্থে কেন্দ্ৰীয় চৰকাৰে ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। একেদৰে কংগ্ৰেছ দলেও তেওঁলোকৰ সকলো কাৰ্যসূচী ৭ দিনৰ বাবে বাতিল কৰিছে। ডক্টৰ মনমোহন সিঙৰ প্ৰয়াণৰ বাতৰি পাই ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনকে ধৰি বিশ্বৰ বহু ৰাষ্ট্ৰপ্ৰধানে শোক প্ৰকাশ কৰিছে সামাজিক মাধ্যমৰ জৰিয়তে। जब भी हमारे लोकतंत्र की चर्चा होगी तो कुछ माननीय सदस्यों की जो चर्चा होगी उसमें माननीय डॉक्टर मनमोहन सिंह की योगदान की चर्चा जरूर होगी। न्यूज़ डेस्क रिपोर्ट, नेशन एनी।